সকলোকে স্বাগতম। আজিৰ পাঠ্যক্ৰমত পাঠলৈ আহিছো তীৰ্থনাথ শৰ্মাৰ দ্বাৰা ৰচিত ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰেৰে। এতিয়া প্ৰথম প্ৰশ্নটো দিছে ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা? ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। তাৰ পাছৰ প্ৰশ্ন দিছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হৈছে বেদ। কৰ্ম কৰা কৌশলক ভাগৱত গীতাত কি যুগ বুলি কোৱা হৈছে? সেইটো কৈছে কৰ্মযুগ। তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কি? কাব্যগ্ৰন্থখনৰ নাম হৈছে কাম সিন্দুৰ। তৈত্তৰীয় উপনিষদৰ প্ৰথম উপদেশ কি আছিল? প্ৰথম উপদেশটো আছিল সত্য আৰু কাম, মানে সত্য কবা আৰু ধৰ্ম আচৰণ কৰিবা। কি ক'লে? সত্য আৰু কাম, সত্য আৰু ধৰ্ম, মানে সত্য কবা আৰু ধৰ্ম আচৰণ কৰিবা। তাৰ পাছৰ প্ৰশ্নটো দিছে ভাৰতীয় আদৰ্শত বৈৰাগ্য পাত্ৰীৰ সংবিভাজ্য শব্দটিয়ে কি বুজাইছে? সংবিভাজ্য শব্দটিয়ে কৈছে স্ব উপাৰ্জিত ধন সম্পদ কেনেকৈ সমানে বিতৰণ কৰিব বা ভোগ কৰিব আৰু কিভাৱে বিতৰণ তথা দান কৰিব লাগে তাক সূচাইছে। সংবিভাজ্য, বুজিছেনে? স্ব উপাৰ্জিত ধন, এজন ভাল পুৰুষে নিজে উপাৰ্জন কৰা ধন সম্পদসমূহ কেনেকৈ সমানে ভোগ কৰিব বা বিতৰণ কৰিব বা কিভাৱে বিতৰণ বা দান কৰিব লাগে তাক সূচাইছে। শ্ৰদ্ধয়া দেয়ম অশ্ৰদ্ধয়া অদেয়ম মানে কি? ভাৰতীয় আদৰ্শত বৈৰাগ্য পাত্ৰীত উল্লেখিত এই শ্ৰদ্ধয়া দেয়ম মানে হৈছে শ্ৰদ্ধাৰে দান কৰা আৰু অশ্ৰদ্ধয়া অদেয়ম মানে হ'ল অশ্ৰদ্ধাযুক্ত মন লৈ নিদিলে নহয় এনেভাৱে দান কৰিব লাগে। যে কেতিয়াবা দিবলৈ মন নাই, কোনোবাই খোজে কাৰণে দান কৰে, সেইটো মানে নিদিলে মানে নহয় কাৰণে দিছে, সেইটোক কৈছে। প্ৰকৃত ত্যাগ মানে কি বুজা? প্ৰকৃত ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থৱান, নথকাৰ ত্যাগ আৰু লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যৰ জীৱন যুঁজত পৰাজয় বৰণৰ তুল্য। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সৎগতি ঘটোৱাটোৱেই হৈছে প্ৰকৃত ত্যাগ। মানে নিজৰ স্ব উপাৰ্জিত যি ধন সমভাৱে বিতৰণ কৰাটোকে কি বুলি কৈছে? প্ৰকৃত ত্যাগ বুলি কৈছে। তাৰপিছতে ইশু উপনিষদত ভুঞ্জিথা মানে কি বুজাইছে? এইটো মানে হৈছে নিষেধ বাক্য বা মা গিধ। ইয়াৰ অৰ্থ হ'ল ভোগ কৰা আৰু সেই ভোগ ত্যাগ কৰিহে কৰিবলৈ কৈছে। কি কৈছে? যে ভোগটো কি বুলি কৈছে? ত্যাগ কৰিহে কৰিবলৈ কৈছে, সেইটোকে কৈছে ভুঞ্জিথা। অতিথি দেৱো ভৱ মানে কি? এতিয়া হৈছে অতিথি হ'ল আপোনাৰ ঘৰলৈ অহা কোনোবা আলহী। এইটো কৈছে যে যেনেকৈ মাতৃ দেৱো ভৱ, আচাৰ্য দেৱো ভৱ, এতিয়া অতিথি দেৱো ভৱ, তিনিটা কথা। অতিথি দেৱো ভৱ হ'ল মানে অতিথিক মানে দেৱো ভৱ মানে দেৱতাৰ দৰে ভাবিবলৈ কৈছে। আৰু অতিথিৰ প্ৰতি সেৱা বা অতিথিক মানে শুশ্ৰূষা কৰা, ঘৰলৈ আহিলে মানে মানুহে কেনেকুৱা কৰিবলৈ সেই দায়িত্বখিনিৰ কথা সূচাই এইটো কথা কৈছে। অতিথি হৈছে দেৱতাৰ তুল্য। মানে সংসাৰত প্ৰৱেশ কৰিব খোজা যুৱকে বুজা উচিত যে তেওঁ নিজৰ আৰু পৰিয়ালৰ বাবে ধন সম্পদ অৰ্জন কৰাৰ উপদেশ পাইছে। এতিয়া আচাৰ্য অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ বাবেও তেওঁ অৰ্জিত ধন কি হ'ব লাগে? অৰ্পিত কৰিব লাগে, সেইটোকে কৈছে অতিথি দেৱো ভৱ। এতিয়া তীৰ্থনাথ শৰ্মাদেৱৰ জন্ম কিমান চনত হৈছিল? 1911 চনত হৈছিলে। কোনখন কলেজৰ প্ৰতিষ্ঠাপক অধ্যাপক আছিল? তেখেত প্ৰাগজ্যোতিষ কলেজৰ, অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ, সেই প্ৰাগজ্যোতিষ কলেজ যিখন আছে সেই কলেজৰ তেখেত প্ৰতিষ্ঠাপক অধ্যাপক আছিল, অধ্যক্ষ আছিল। তীৰ্থনাথ শৰ্মা অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল? তেখেত আছিলে মাকুম। 1971 চনত মাকুমত যিখন অধিৱেশন হৈছিল সেই অধিৱেশনৰ তেখেত সভাপতি আছিলে।
তাৰপিছত দুখন আলোচনী গ্ৰন্থৰ নাম লিখিব দিছে, লিখিব পঞ্চপুষ্প ভক্তিবাদ। তাৰপিছত ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি, এইটো আপৰটো দিছে বেদ। পাঠটিত কি বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্ত নহ'ব কৈছে। এতিয়া কোনকেইটা বিষয়ত? দেৱকাৰ্য আৰু পিতৃকাৰ্য, এইকেইটাত কেতিয়াও মানে প্ৰমাদগ্ৰস্ত নহ'ব বুলি কৈছে, মানুহক ভুল কৰিবলৈ হাক দিছে। মানে ভাৰতীয় আদৰ্শত কিহৰ পিছত বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে? এতিয়া গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে, মানে নিজে যি গৃহস্থী ধৰ্ম তাক সুকলমে পালন কৰিব লাগিব, ঘৰ সংসাৰৰ কথা কৈছে, তাৰ পিছতহে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিছে। আৰু বেদ কেইখন, এইটো কথা আমি ভালদৰে জানো, তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰা পাইছোঁ। বেদ হৈছে 4খন, যেনে ঋক, যজু, সামবেদ আৰু অথৰ্ববেদ। ভাগৱত গীতাৰ মূলবাণী কি? হৈছে কৰ্মই ধৰ্ম। ভাগৱত গীতাৰ মূলবাণী হৈছে কৰ্মই ধৰ্ম। 4 আশ্ৰম কি? ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস। কি? ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। এতিয়া দীঘল প্ৰশ্নলৈ আহিছোঁ। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ, কথাষাৰ বহলাই লিখক। এতিয়া হৈছে লিখিব, উত্তৰটো মই বনাই আনিছোঁ। বেদ হৈছে হিন্দু ধৰ্মৰ এক পুৰণি ধৰ্মগ্ৰন্থ। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান। ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহৰ কোনো ৰচক নাই। পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক। তেখেতে 4 প্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল। এই 4খন বেদৰ নাম হৈছে, লিখি দিব, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। এই বেদবোৰ অকল ধৰ্মগ্ৰন্থই নহয়, এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নিৰ্দেশনা। বেদৰ অন্তিম অংশ বেদান্ত বা উপনিষদত কৰ্ম কৰা কৌশলৰ উল্লেখ আছে। ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদি কৰ্মৰ কৌশলে জীৱন বাটৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলৈ শিক্ষা দিয়ে। ঋগ্বেদৰ মন্ত্ৰবিলাকত তথা ঋষিসকলৰ প্ৰাৰ্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায়। বিভিন্ন ভাৰতীয় দৰ্শনত হিন্দু চিন্তাধাৰাৰ যি চৰম পৰিণতি বা লক্ষ্য দেখা যায়, তাৰ মূলতেই হৈছে বেদ। বেদৰ মাজতেই প্ৰাচীন ভাৰতৰ ধৰ্ম, দৰ্শন, সমাজ সকলোবোৰ প্ৰতিফলিত হোৱা দেখা যায়। এইদৰে বেদৰ কৰ্ম সংস্কৃতিয়ে যুগে যুগে ভাৰতীয় সভ্যতা আৰু সংস্কৃতি গঢ়ি উঠাত সহায় কৰি আহিছে। সেই বেদক ভাৰতীয় মূল সংস্কৃতিৰ মূলাধাৰ বা মূল অংশ বুলি কোৱা হয়। এতিয়া 4 আশ্ৰম বুলিলে কি বুজা আমি ক'লো অকণমান আগত, হয় নহয়? 4 আশ্ৰম হৈছে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। ইয়াৰ বিষয়ে অকণ বহলাই লিখিব লাগিব, বেছিকৈ আহিব। ব্ৰহ্মচৰ্য সময়ছোৱা লিখি দিব, জ্ঞান আহৰণৰ সময়, য'ত গুৰুৱে শিষ্যসকলক বেদৰ জ্ঞান, প্ৰাৰ্থনা, উপনিষদৰ আধ্যাত্মিক স্তৰ, কৰ্ম কৰাৰ কৌশল আদি উপদেশ প্ৰদান কৰে, সেইখিনি হৈছে ব্ৰহ্মচৰ্য। গাৰ্হস্থ্য হৈছে গৃহস্থী জীৱনৰ কৰ্তব্যসমূহৰ কথা ব্যক্ত কৰে। তাৰপিছত ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। এয়াই হৈছে 4 আশ্ৰমৰ কথা বা মূল কথাখিনি, কাৰণ তেনেকৈ লিখি দিব। এতিয়া বৈৰাগ্য মানে কি? বৈৰাগ্য মানে হৈছে ত্যাগ বা বৈৰাগ্য, য'ত ৰাগ নাইকিয়া, গম পাইছেনে? য'ত ৰাগ নাথাকে। এতিয়া হৈছে প্ৰকৃততে ত্যাগ বা বৈৰাগ্য হৈছে এক বিশেষ মনোধৰ্ম। সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাই হৈছে ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্ৰকৃত বৈৰাগ্য। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ, কিন্তু এই বৈৰাগ্যই নোপোৱাৰ অসন্তোষত উপজা বৈৰাগ্য নহয়। নোপোৱাৰ কাৰণে যে কেতিয়াবা নেপালে আমি যে অসন্তোষ কৰোঁ, সেইটো বৈৰাগ্য নহয়। নিষ্কৰ্মা জিৰণিৰ কথাটো যেনেকৈ অৰ্থৱান, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তিৰ ৰূপ বৈৰাগ্যও জীৱন যুঁজত পৰাজয় বৰণৰ তুল্য। তেনেকুৱাটো হৈছে পৰাজয় বৰণ।
অনাকাংক্ষিত বস্তু পোৱাৰ পিছত তাৰ প্ৰতি নিৰাসক্ত হৈ থাকিব পৰা গুণটোকেই ভাৰতীয় আদৰ্শক বৈৰাগ্য বুলি কৈছে। মানে যিটো আপুনি আশা কৰা নাছিল তাক আপুনি পালে সেইটোকে মানে বৈৰাগ্য বুলি কৈছে। মানে নিৰাসক্ত, কোনো মানে আসক্ত নোহোৱাটো। গুৰুৱে তাৰ পাছৰ প্ৰশ্ন আহিছোঁ, শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল? উপনিষদ যুগত শিক্ষা সমাপ্ত কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ লোৱা বিদ্যাৰ্থীক গুৰুৱে উপদেশ কেনেকৈ দিছিল চাওক। বিদ্যাৰ্থীসকলে সত্য ক'ব লাগে, ধৰ্ম আচৰণ কৰিব লাগে, দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত হ'ব নালাগে, আচাৰ্যক অভিষ্ট বা মানে গুৰু দক্ষিণা আদি গৃহস্থামত প্ৰৱেশ কৰিব লাগে, বংশধাৰা অক্ষুণ্ণ ৰাখিব লাগে, সত্যৰ পৰা ধৰ্ম আৰু অৰ্থাৎ কল্যাণকামী পথৰ পৰা বিচ্যুত হ'ব নালাগে বা মানে পদচ্যুত হ'ব নালাগে, নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি থাকিব নালাগে, ধন সম্পত্তি সংগ ৰূপ মংগলজনক কাৰ্য কৰিব লাগে, কিন্তু ধৰ্মৰ পৰা বিচ্ছিন্ন নোহোৱাকৈ থাকিব লাগে, পিতৃ মাতৃ আৰু গুৰুজনক মান্য কৰিব লাগে, তেওঁলোকক সদায় দেৱতাৰ দৰে মান্য কৰিব লাগে, যিবোৰ অনিন্দনীয় কাম সেইবোৰ কৰিব আৰু ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণবোৰ গ্ৰহণ কৰিব লাগে। কেতিয়াবা ডাঙৰৰ বেয়া গুণ থাকে, হয় নহয়? উপাৰ্জিত ধন সম্পদ কিদৰে সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিব তাকো উপদেশ গুৰুৱে দিয়ে। লগতে কিভাৱে দান কৰিব লাগে তাকো বিদ্যাৰ্থীক সোঁৱৰাই দিয়ে। এই আদৰ্শৰ দ্বাৰা জীৱন সংগ্ৰামত খোজ দিবৰ বাবে গুৰুৱে বিদ্যাৰ্থীক উপদেশ দিয়ে। এতিয়া ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিৰ কথা প্ৰশ্নখিনিত মই আলোচনা কৰি দিছোঁ। আপোনালোকে পাঠটি অলপ পঢ়িব আৰু অকণমান মই কৈ দিওঁ বাৰু। ভাৰতীয় আদৰ্শৰ মানে মূল ভেটি হৈছে আপোনালোকৰ বেদ, আৰু সেই বেদৰ জীৱনধাৰাই ভাৰতীয় মূল জীৱনধাৰা। ধৰক কেনেকৈ আদৰ্শত থাকিব, বৈৰাগ্য, তাৰপিছত ত্যাগ কেনেকৈ কৰিব, ভোগ কেনেকৈ কৰিব, তাৰ কথাখিনি ধুনীয়াকৈ ইয়াত দিছে, বা পৃথক পৃথক মানে জীৱন প্ৰণালীসমূহ, তাৰপিছত 4খন বেদৰ কথা লিখিব, তাৰপিছত এজন মানুহৰ জীৱন কালছোৱা কেনেকৈ 4টা মানে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস, এইকেইটা কথা অকণ বহলকৈ লিখি দিব। আপোনালোকৰ পাঠটোৰ মূল কথাখিনি হৈ যাব। মই ইমানখিনিকে ক'লোঁ। আশা কৰিম আপোনালোকে পাঠটো বুজি পাইছে আৰু আপোনালোকে অলপ পঢ়িলে বেছি সহজ হ'ব। যদি মানে মোৰ পাঠটো আপোনালোকৰ অধ্যয়ন পুষ্ট হৈছে বা আপোনালোকৰ সহায় হয়, তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। সকলোকে ধন্যবাদ, নমস্কাৰ।